প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সাহিত্যশ্ৰী ডক্টৰ হিমা কাশ্যপৰ প্ৰথমখন উপন্যাস পৃথিৱীৰ চকুলোৰ ধাৰাবাহিক পাঠ, যিখন উপন্যাসৰ বাবে 2019 বৰ্ষত তেখেতে লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া 10ম খণ্ড। বতাহৰো কাণ আছে, যেনেকৈ ঘৰৰ বেৰখনৰো কাণ থাকে। কেতিয়াবা গুপুতে ৰখা কথাবোৰো নিঃশব্দে বতাহৰ বুকুচাত উৰি যায়। আকৌ কেতিয়াবা বুকুৰ নিভৃত কোণত খুন্দিয়াই প্ৰতিশব্দ হয়। পাঁচটাকৈ মাহ ৰীমাই মাকৰ চকুত ধূলি দি অপেক্ষা কৰিছিল প্ৰণয়লৈ। কিজানিবা সি এবাৰলৈও আহি তাইৰ বিৰহৰ জুইকুৰা নুমুৱাই। কিন্তু তাইৰ সকলো সপোন নিঃশেষ হৈ গ'ল। জীয়াই থকাৰ মাদকতা হেৰুৱাই মৃত্যুৰ ঠিকনা বিচাৰি তাইৰ মনটো উত্ৰাৱল হৈ পৰিল। ক্ৰমান্বয়ে মাতৃ হোৱাৰ লক্ষণবোৰে ৰীমাক গিলি পেলালে। তাই মাকৰ ওচৰত ফাঁকি দিব নোৱাৰা হ'ল। কামৰ পৰা আহি পদুমীয়ে গা পা ধুই ধূপ চাকি জ্বলাই জুহালৰ কাষত বহি ৰীমাক ওচৰলৈ মাতি সুধিলে, মাজনী, বহুত দিনৰ পৰা মই এটা কথা লক্ষ্য কৰি আহিছোঁ, কিন্তু তোক সুধিবলৈ সাহস কৰা নাছিলোঁ। আজি মই তোক সুধিবলৈ কিন্তু বাধ্য। তই মিছা নকবি। মা, মোক একো নুসুধিবি। সুধিলেও মই একোৱেই ক'ব নোৱাৰিম মা। তই ক'বই লাগিব। তই কিমান দিন আৰু মোক ফাঁকি দিবি? মই একো ক'ব নোৱাৰোঁ। মই বুজিছোঁ, তোক কোনোবাই শেষ কৰি পেলালে। মোৰ মান সন্মান সকলো শেষ হৈ গ'ল। মই মানুহৰ আগত ওলাম কেনেকৈ? কোনে মোক কাম দিব এতিয়া? মই তোৰ মান সন্মান শেষ হ'বলৈ নিদিওঁ মা। মই সকলো ব্যৱস্থা কৰিম। তই কি ব্যৱস্থা কৰিবি হা? তোক কোনে এনেকুৱা কৰিলে? নামটো কচোন মোক। মোক সেইবোৰ একো নুসুধিবি। মাত্ৰ নিজকে এবাৰ সোধ, দুখীয়া হৈ জন্ম লোৱাৰ পৰিণাম কিমান ভয়ংকৰ, কিমান যন্ত্ৰণাদায়ক। শোষণ বঞ্চনাৰ বলি হোৱাৰ বাবেই দুখীয়া হৈ জন্ম লোৱা হয়। দুখীয়া মানুহবোৰ যেন কোনোবা জনমৰ পাপৰ ফল। মাজনী অ', তই মোক সঁচা কথা কচোন নাই। তোক কোনে এনেকুৱা কৰিলে? মোক মাৰি পেলালেও মই ক'ব নোৱাৰোঁ। তই মোৰ মুখলৈ চাচোন মাজনী। এইবোৰ কথা বাহিৰত গম পালে কিমান লাজৰ কথা হ'ব। তই মোক এবাৰ ক মাত্ৰ, কোনে তোক এনেকুৱা কৰিলে? মই প্ৰণয়ৰ মাকৰ লগত আলোচনা কৰি কিবা এটা উপায় কৰিম। তই মাত্ৰ মোক সঁচা কথা কচোন মাজনী। কোনো দৰকাৰ নাই। যিবোৰ সমাজৰ ভদ্ৰলোক, সেইবোৰেই পৃথিৱীৰ আচল অভদ্ৰ। মোৰ বিষয়ে তই একো চিন্তা কৰিব নালাগে মা। ৰীমাৰ কথাত পদুমীৰ তীব্ৰ খং উঠিল। খঙৰ ভমকত মোৰে কাম নকৰা হ'ল। লোকৰ ঘৰে ঘৰে কাম কৰিছে যদিও ইমান দিনে তাইক কোনেও এটা শব্দও বেয়াকৈ ক'বলৈ সাহস পোৱা নাছিল। সদায় সৎপথত আছিল। কাকো সুবিধা ল'বলৈ দিয়া নাছিল। কিন্তু জীয়েকৰ বাবেই আজি তাইৰ মান সন্মান সকলো শেষ হৈ গ'ল। তই যদি আজি কথাবোৰ খোলোচাকৈ নকওঁ, তেনেহ'লে মই আজিয়ে ঘৰৰ পৰা ওলাই যাম। মোক অকলশৰীয়া কৰি যদি ওলাই যাব খুজিছ, তেনেহ'লে মোৰ একো উপায় নাই মা। এনেও দেউতাই অকলশৰীয়া কৰি গুচি গ'ল। এতিয়া তয়ো যাম বুলি কৈছ। আজিকালি অকলে থাকিবলৈ মোৰ ভয় নালাগে মা। তই মুখ বন্ধ কৰিবিনে? মই যি সুধিছোঁ তাৰ উত্তৰ দে।
কোনে তোৰ এই অৱস্থা কৰিলে? মই সেইদিনাই মুখ বন্ধ কৰিছোঁ, যিদিনাই মই মানুহৰ আচল স্বৰূপটো দেখা পাইছোঁ। মই মুখ খুলিলেও মোক সহায় কৰা মানুহ কোনো নোলাব মা। আৰু যদিও ওলায়, তথাপিও মই একো ক'ব নোৱাৰিম, কাৰণ মই কথা দি থৈছোঁ এইবোৰ কথা কেতিয়াও কাকোকে নকওঁ বুলি। জীৱনৰ শেষ মুহূৰ্তলৈকে মই অপেক্ষা কৰিম। যেতিয়ালৈকে মোক নিজে বিচাৰি নাহে, তেতিয়ালৈকে মই মুখ নুখুলোঁ মা। মই তেওঁৰ নাম ক'ব নোৱাৰিম। মই সকলো বুজি পাইছোঁ। এতিয়াই মই সিহঁতৰ ঘৰলৈ যাম। কাৰ ঘৰলৈ? প্ৰণয়হঁতৰ ঘৰলৈ। প্ৰণয়ৰ নাম শুনি ৰীমাৰ বুকুখন ঘপহকৈ মাৰিলে। মাকে প্ৰণয়ৰ কথাটো কেনেকৈ গম পালে? মা, তই মিছাতে লোকৰ নাম মুখলৈ নানিবি। এইবোৰ সিহঁতৰ মাক দেউতাকে শুনিলে আমাক কোবাই মাৰিব। তই মিছাতেই সেই ঘৰখন বদনামি নকৰিবি। তেনেহ'লে নকওঁ কিয়? তোক বদনামি কৰা মানুহজন কোন? যদি মোক একেটা কথাকে সুধি থাক, তেনেহ'লে মই নিজেই ঘৰৰ পৰা ক'ৰবালৈ গুচি যাম। তথাপিও মই মুখ নুখুলোঁ। তই চিন্তা নকৰিবি মা, মই তোক বদনামত পৰিবলৈ নিদিওঁ। মই তোক ঘৰখনত অকলে এৰি থৈ গৈয়ে ডাঙৰ ভুল কৰি পেলালোঁ, যিটো ভুলৰ কেতিয়াও শুধৰণি নাই। তই ঠিকেই কৈছ মা, কিন্তু সেই ভুলটো তই বা মই কোনেও কৰা নাই। ভুল কৰিছে সময়ে। মই কাইলৈ কামলৈ নাযাওঁ। ৰাতিপুৱাই তয়ো মোৰ লগত ওলাবি। কিন্তু ক'লৈ? মেডিকেললৈ। মই নাযাওঁ। মেডিকেললৈ যাব লগা হোৱাকৈ মোৰ একো বেমাৰ হোৱা নাই। বেমাৰ তোৰ হৈছে, সেয়েহে তোৰ বেমাৰটো দেখুৱাবলৈ কাইলৈ মোৰ লগত ওলাবি। মই শুবলৈ যাওঁ। মোক আৰু এটা শব্দও নকবি। ভাত নাখাওঁ নেকি? দিনটো কাম কৰি আহি এতিয়া ভাত নোখোৱাকৈ শুবি নেকি? মোৰ খোৱা নোখোৱাক লৈ তই চিন্তা কৰিব নালাগে। তোৰ খাবলৈ মন গৈছে যদি নিজে ৰান্ধি বাঢ়ি খাই শুই থাক। হ'ব দে, ময়ো নাখাওঁ। ৰীমাই আখলৰ জুই নুমুৱাই শোৱনি কোঠা পালেগৈ। সদায় মাক জীয়েক একেখন বিচনাতে শুই আহিছিল যদিও সেইদিনা ৰীমাই বেলেগকৈ শুবলৈ বুলি ঠিক কৰিলে। একেটা কোঠাতেই দুখন বিচনা, এখনত পদুমী আৰু আনখনত ৰীমাই শুৱে। এজনীৰো টোপনি নাহিল। মাকে জীয়েকৰ অৱস্থাটোৰ কথা ভাবি ভাবিয়েই ইকাতি সিকাতি কৰি থাকিল। ৰীমায়ো তাইৰ সেই ভয়ংকৰ আবেলিটোৰ কথা ভাবি ভাবি গুপুতে চকুলো টুকিলে। তাই মাকক কথাবোৰ কৈ দিব খুজিও বাৰে বাৰে থমকি ৰ'ব লগা হয়। কাৰণ প্ৰণয়ৰ মাক দেউতাকে এইবোৰ কথা জানিলেও কেতিয়াও মানি নলয়। বৰঞ্চ মাকক সিহঁতৰ ঘৰলৈ যোৱাটো বন্ধ কৰি দিব। মাকে যদি কামেই নকৰে, তেনেহ'লে সিহঁত চলিব কেনেকৈ? তাই মাকক বুজাবও নোৱাৰা হ'ল। আনফালে তাইৰ গৰ্ভত থকা প্ৰণয়ৰ সন্তানটোৱে ক্ৰমান্বয়ে লৰচৰ কৰি ৰীমাৰ মনটোত সান্তনা দিলে। তাই হাতখনে একোবাৰ স্পৰ্শ কৰি অনুভৱ কৰিলে মাতৃ হোৱাৰ সুখ। গোটেই ৰাতিটো মাক জীয়েক দুয়োজনীয়ে লঘোণে ভোকে পাৰ কৰিলে। ৰাতিপুৱা পূবফালে পোহৰ ওলাওঁতেই মাক পদুমীয়ে বিচনা ত্যাগ কৰিলে। কিন্তু ৰীমাৰ সেই সময়ত এনেকুৱা টোপনি আহিলে যে মাকে ক'ত কি কৰিছে একো গমকে নাপালে। যেতিয়া ৰীমাই সাৰ পাই উঠি আহিলে, তেতিয়া ঘৰত মাক নাছিল। ক'লৈ গৈছে একো জনাও নাছিল। ৰীমাৰ পেটে পেটে বৰ ভয় লাগিল। মাকে বা আজি
ক'ত কি অথন্তৰ লগাই একো ঠিকনা নাই। বাৰাণ্ডাতে বহি তাই মাত্ৰ এটাই প্ৰাৰ্থনা কৰিলে যে তাইৰ বাবে যাতে কাৰোৰেই সন্মানহানি নহয়। তাইৰ চকুপানীবোৰ পৃথিৱীয়ে চুব নোৱাৰাকৈ বৈ যাওক, কিন্তু মাকৰ চকুপানী যাতে নোলাওক। বাৰাণ্ডাতে বহি পদূলিলৈ চাই থাকোঁতেই সেই শালিকা দুটাই কামোৰা কামুৰি কৰি কাজিয়া কৰা দেখিলে, যি দুটা শালিকাই এদিন উঠে উঠে চুই মৰম কৰিছিল। প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকে ইতিমধ্যে আমাৰ উপন্যাস পৃথিৱীৰ চকুলোৰ 10টি খণ্ড উপভোগ কৰিলে। এই খণ্ডৰ চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে পদুমীৰ চৰিত্ৰ ডক্টৰ হিমা কাশ্যপ, ৰীমা আৰু কাহিনীভাগৰ সূত্ৰধাৰ ভাৰ্গৱী নাথ, লগতে সংগীত আৰু সম্পাদনা কৰিছে নিখিল ভৰালীয়ে। আজিলৈ ইমানেই। পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত। ধন্যবাদ।